আমি আছো বিজনী বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণে ইয়াৰ ভোটবিন্যাস মানচিত্ৰ যথেষ্ট সলনি কৰিলে বিজেপিৰ 9 গৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী ইয়াত আছে তেওঁলোকে প্ৰাৰ্থিত্ব এবাৰ বিচাৰিছে বৰ্তমানৰ বিধায়ক ইয়াতে অজয় কুমাৰ ৰায় বিজেপিৰে মই কৈছো সমষ্টি পুনৰ নিৰ্ধাৰণে যথেষ্ট ভোটবিন্যাস সলনি কৰিছে আৰু এইবাৰ নিৰ্বাচনী সমীকৰণো যথেষ্ট ইয়াত সমীকৰণ মিলিবনে নিমিলে আউল লগা এটা পৰিৱেশ ইয়াত আছে কেনেধৰণে আগবাঢ়ি যাব বিজেপি বা বিপিএফে ইতিমধ্যে এই সমষ্টিটো প্ৰদান কৰিছে ইউপিপিএলৰ দুগৰাকী বিশেষকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে গতিকে কি হ'ব নিৰ্বাচনী সমীকৰণ মোৰ সৈতে আছে প্ৰাক্তন সাংসদ নৱশৰণীয়া আমি তেওঁৰ কাষলৈ আহিছো এইবাৰ বিজনীৰ যি নিৰ্বাচন এইবাৰ বিজনীৰ নিৰ্বাচনত নৱশৰণীয়াক বিজনীবাসীয়ে দেখিব নেকি আমি ভাবোঁ নিশ্চিতভাৱে আমাৰ গণসংখ্যা পাতি বা অৱৰসংখ্যা সমিতিৰ ঐক্যমতত কেণ্ডিডেট থাকিব আৰু এইবাৰ আশা কৰি আছোঁ যে এইবাৰ যিটো সমীকৰণ আমি নিশ্চিতভাৱে এইবাৰ নৱশৰণীয়া টিমত জয়লাভ হ'ব বুলি আমি কিন্তু আশা কৰিছোঁ আপুনি নিজে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি মই একেবাৰে পোনপটীয়াকৈ আপোনাক সুধিছোঁ চাওক এই কথাটো আমি অহা 17 তাৰিখে আমাৰ ফাইনেল সিদ্ধান্ত হ'ব আমি চুকে কোণে বিজনেছ ঘূৰিছিলোঁ ইয়াত চাওক ইয়াত মেইনলি যেতিয়া চিট মানে ডিলিমিটেশ্যন হৈ গ'ল আপোনালোকে দেখিছে প্ৰায় 18,000 ভোট গুচি গৈছে বিশেষকৈ আমাৰ অধিকখিনি বঙালী সম্প্ৰদায়ৰ লোক আছে আৰু ৰাজবংশী আছিলে আৰু ইয়াত বড়ো মানে জাতিৰ মানে ভোটটো যথেষ্ট বাঢ়িলে আৰু মাইনৰিটি কিছু ভোট আহি গ'ল বেলেগ সমষ্টিৰ পৰা কিন্তু আমি দেখিছোঁ যে ইয়াত যদিও বিজেপিৰ কেণ্ডিডেট থাকিব জিকাটো কিন্তু ইমান সহজ নহয় আল্টিমেটলি আজিৰ সমীকৰণত ইউপিপিএল জিকা সম্ভাৱনা বেছি আছে আৰু বিশেষকৈ বিজনীবাসী ৰাইজৰ এটা কথা আগৰ পৰা আছিলে দুবাৰকৈ আমি এম পি হৈছিলোঁ 40% ভোট দিছিলে বিজনীৰ নিচিনা সৰু সমষ্টিত আমি 62,000কৈ দুবাৰ ভোট পাইছিলোঁ আৰু যোৱাবেলি আমাৰ যেতিয়া কেণ্ডিডেট আছিলে মইতো নাছিলোঁ তথাপিতো টৰ্চ লাইটৰ ছবিত ৰাইজে 20,000 ভোট দিছে আৰু সেই দিশৰ পৰা আমাৰ এটাই ইয়াত কাষ্ট কমিউনিটি ৰিলিজন বা বড়ো নন বড়ো ইয়াত এই কথাখিনি আছে আৰু সেই দিশৰ পৰা মই যেতিয়া বিজনেছ ঘূৰিছিলোঁ সকলোৱে এটা কথাই কৈছে যে ছাৰ ইয়াত হয়তো আপুনি খেলিলে ইয়াত জিকা অংক আছে বেলেগৰ জিকা অংক নাই সেইকাৰণে এই গোটেই এনালাইজ বা আমাৰ যিখিনি ফিল্ড ৰিপৰ্ট আছে এইখিনি আমি 17 তাৰিখে আমি বহিলে তাত ফাইনেলি আমাৰ কেণ্ডিডেটবিলাক মানে ঠিক হ'ব যে কোন খেলিব কোন নেখেলিব কিন্তু আমি বিজনেছবাসীৰ লগত আছিলোঁ আগতে আজিও আছোঁ ভৱিষ্যতো থাকিম ইয়াৰ আগৰ যি লোকসভা নিৰ্বাচনত তেখেতক অৰ্থাৎ এই সমষ্টিটোৰ পৰা যথেষ্ট ভোটদান কৰিছিল ৰাইজে গতিকে জনভিত্তি তেখেতৰ যথেষ্ট আছে বুলি তেওঁ কৈছে এইবাৰ যি আউল লাগিছে বিশেষকৈ আমি যদি চাওঁ তেতিয়াহ'লে কোকৰাঝাৰ বা বিটিআৰৰ এই গোটেই অঞ্চলটোত বড়ো অবড়োৰ এখন কিন্তু হয়তো মই সেইটো ক'ব নোৱাৰোঁ বড়ো অবড়ো বুলি কিন্তু বড়ো অবড়ো এইটো প্ৰেক্টিকেল কথা এটা ফেক্ট আছে ইয়াতে বড়ো আৰু অবড়ো এই গোটেই মুষ্টিমেয় মানুহখিনি বিজেপিৰ এজন ইয়াতে ধৰক যিহেতু বিপিএফে প্ৰদান কৰিছে বিজেপিৰ এজন থাকিব কংগ্ৰেছৰ ভেটি তেনেধৰণৰ সুৰক্ষিত ইয়াতে আমি নাই দেখা কংগ্ৰেছৰ ভেটি ইউপিপিএলৰ জয়ী হোৱাৰ আপুনি ঠিক যেনেদৰে কৈছে গতিকে এই গোটেই সমীকৰণটোত এজন আপুনি যিটো অংক কৰিছে ইয়াতে যি বিজনীক লৈ যিটো অংক এই অংকই লাভান্বিত কাক কৰিব আপোনাক বাদ দি আপোনাৰ কথাটো মই পিছলৈ ৰাখিছোঁ এইটো কিবা নিৰ্বাচনী এক সমীকৰণ নেকি না নিশ্চিতভাৱে আপুনি ঠিক আগমুহূৰ্তত ইলেকশ্যনৰ ঠিক আগমুহূৰ্তত আমাৰ সভাপতি আপচুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া তেওঁ মানে ইউপিপিএলত জইন কৰিছে আৰু এটা ষ্টেটমেণ্ট দিছে যে আমি এইবাৰ বড়ো জাতিক এক কৰিম ইউপিপিএল বিপিএফ এক কৰিব আৰু এইটো মিছন অকল তেওঁৰ মিছন নহয় এইটো মিছন আমাৰ আপচুৰ মিছন বড়ো সাহিত্য সভাৰ মিছন এইটো মিছন ইউপিপিএলৰ মিছন এইটো মিছন বিপিএফৰ মিছন আৰু এইটো মিছন আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ দিলীপ শইকীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মিছন তেওঁলোকে এটা মিছন মোডত গৈছে আৰু সেইকাৰণে আমাৰ বিজনেছ এম এল এ থকাৰ পিছতো অশোক সিংহল হৈয়ে ঘূৰি থকাৰ পিছতো তেওঁ বহু সভাই সমিতিয়ে নৱশৰণীয়াক গালি পাৰি ফুৰিছিলে কিন্তু তেওঁলোকে সেই বিষয়টোত একো সিদ্ধান্ত দিব নোৱাৰে একো কৰিব নোৱাৰে ডিলিমিটেশ্যনৰ সময়ত গতিকে সকলোৱে যিয়ে নহওক অজয় ৰায় যি কি হয় নহয় বেলেগ কথা তেওঁকে দোষাৰোপ কৰিছে এইটো ক্ষেত্ৰত আৰু অভাৰঅল আমি যিটো দেখিছোঁ বিটিচিত যে আপুনি দেখিছে যে যোৱা বিটিচি ইলেকশ্যনত আমি হাগ্ৰামা মহিলাক সহায় কৰিছিলোঁ কিন্তু অকস্মাতে তেওঁ কাকো নুশুধাকৈ কাকো নজনাকৈ তেওঁ 360 ঘূৰি তেওঁ আগতে কৈছিল যে আমি বিজেপি বিৰোধী কিন্তু তেওঁলোকে NDAত গুচি গ'ল আৰু তেওঁলোকে এতিয়াও কৈছে যে ইলেকশ্যন কিন্তু NDAহে ইলেকশ্যন BPFৰ ইলেকশ্যন নহয় ইয়াত
গতিকে সেইফালৰ পৰা আমাৰ বিশেষকৈ ইয়াত বিজনীত আপুনি ছেকেণ্ড লাৰ্জেষ্ট কমিউনিটি হ'ল আমাৰ মাইনৰিটি। তেওঁলোকেও এটা দেখিছে যে ইয়াত আচলতে ভোট আমি কাক দিম, তেওঁলোকৰ অপশ্যন নাই। গতিকে সেইকাৰণে আমি এটা অপশ্যন কৰাৰ কাৰণে অকল বিজনীত নহয়, কমচে কম আমি গোটেই BTCৰ 15টা সমষ্টিত আমি এটা অপশ্যনৰ কাৰণে বিচাৰি আছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ এটা পলিচিৰ কথা হৈছে যে ইয়াত জয় ভাৰত পাৰ্টি বুলি আমাৰ আদিবাসী বিশেষকৈ ভাইসকলে পাৰ্টি এটা বনাইছে, য'ত ঝাৰখণ্ডত CM বেক কৰিছে। তেওঁলোকে আমি 2টা ছিট অলৰেডি কৈছোঁ যে আপোনালোকে 2টা ছিট খেলক আৰু আপোনালোকক জিকাৰ কাৰণে আমি যিমান দূৰ সহায় কৰিব পাৰোঁ, আৰু বাকী আদাৰখিনিত যাতে আমাক সহায় কৰে। কাৰণ এইবাৰ বিশেষকৈ আমাৰ আদিবাসী ভাইসকল BTCত কাৰিকৰ ঘটনাৰ পিছত টোটেল বৰ বিৰোধী হৈ গৈছে। আৰু অকল বৰ বিৰোধী নহয়, যিহেতু জনজাতিকৰণ কৰা নাই আৰু বিভিন্ন ইছ্যুবিলাক সমাধান কৰা নাই। মাটি পাট্টাৰ নামত নাম মাত্ৰ কিবা এটা কাগজ এখন দিব ওলাইছে তেওঁলোকে, য'ত কিনিব নোৱাৰে, বেচিব নোৱাৰে, তেনেকুৱা ধৰণৰ এটা কাণ্ড কৰি আছে। সেইকাৰণে তেওঁলোকে বড়ো আৰু BJP বিৰোধী স্থিতি হৈছে। আৰু বিশেষকৈ BTCত আমাৰ লাঞ্ছিত, বঞ্চিত, নিপীড়িত জনসাধাৰণৰ প্ৰথম দ্বন্দ্বটোই হ'ল আমাৰ বড়ো ভাইসকলৰ লগত। এই দ্বন্দ্বটোৰ এটা আশু সমাধান বিচাৰি আমি আচলতে কেতিয়াবা আমি EPPLক ছাপোৰ্ট কৰিবলগীয়া হৈছিল, কেতিয়াবা BPFক ছাপোৰ্ট কৰিব। কিন্তু আমাৰ ৰাইজে সকলো হাত লৈ দেখিলে, BJPক চালে, EPPLক চালে, BPFক চালে, গতিকে তেওঁলোকে এটা বিকল্প বিচাৰিছে। সেইকাৰণে আপোনালোকে এইবাৰ কাৰো সহায় নলয়? নাই, আমি কাৰো সহায় নলওঁ। আমি কোনো ইণ্ডিয়াতো নাই, NDAতে আমি BPF, EPPL, BJP আমি কাৰো লগতে নাই। আপোনালোকে কাৰোবাক সহায় কৰিব এইবাৰ ইনডাইৰেক্টলি? চাওক, আপুনি নিজে দেখিছে যে যদি আজি আমি ইয়াত মনে মনে বহি থাকোঁ, তেতিয়াহ'লে EPPL ওলাই গ'ল। গতিকে ইয়াত যদি ৰখাব লাগে EPPLক, তেতিয়াহ'লে নৱসেনাই ৰখাব লাগিব, নৱসেনা টিমে ৰখাব লাগিব, বেলেগ কোনো বিকল্প নাই। আৰু ছেম কণ্ডিশ্যনটো সকলো জেগাতে। ইয়াত আপুনি মেজৰ জাতি জনগোষ্ঠী চাব, বিজনী বুলি ক'লে আমাৰ বড়ো ভাইসকলতো তেওঁলোকে পাবলৈখিনি পাইছে। ঠিক তেনেকৈ মাইনৰিটি যথেষ্ট উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে বা আগতে হৈও গৈছে। তেওঁলোকক আপুনি দেখিছে যে আমাৰ বিল্লালোচনে চিঞৰি কৈছে যে অজয় ৰায় 5টা কাম দেখুৱাওক আমাৰ হেৰিৰ মাজত। একো কৰা নাই তেওঁলোকে, না স্বাস্থ্য ক্ষেত্ৰত সহায় কৰে, না শিক্ষাৰ ক্ষেত্ৰত, না স্কীমৰ ক্ষেত্ৰত কৰে। ঠিক তেনেকৈ বেংগলী ভাইসকল, তেওঁলোকৰো যিখিনি সমস্যা আছিলে ডি ভোটাৰৰ পৰা আৰম্ভ কৰি, আমি যদি পাৰ্লিয়ামেণ্টত চিঞৰি ক'ব পাৰোঁ, এওঁলোকে কেলেই মানে এছেম্বলিত ক'ব নোৱাৰিলে। গতিকে এনেকুৱা ধৰণৰ বহু কণ্ডিশ্যন আছে, বহু সমস্যা আছে, বঙালীয়ে হওক, আমাৰ মাইনৰিটিয়ে হওক, আদিবাসীয়ে হওক, ৰাজবংশীয়ে হওক। গতিকে এই সমস্যাখিনি সমাধানৰ এটা সঠিক পথ দেখুওৱা, ৰাস্তা দেখুওৱাৰ দায়িত্ব কিন্তু নৱসেনা বা আমাৰ আছে। ধন্যবাদ জনাইছোঁ। এয়া আছিলে প্ৰাক্তন সাংসদ তথা GSPৰ নেতা নৱ শৰণীয়া। তেওঁ কৈছে পোনপটীয়াকৈ এইবাৰ যে বিজনী যি বিধানসভা সমষ্টি, বড়ো অবড়োৰ যি সমীকৰণ, এই সমীকৰণক এটা সঠিক উত্তৰ দিবলৈ তাৰ উপৰিও এই সমষ্টিটোৰ পৰা এইবাৰ তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। 17 তাৰিখে সেই গোটেই কথাবোৰ আচলতে ৰাইজে গম পাব। আমি বিজনীত আছোঁ, বিজনীবাসীৰ ৰাইজৰ মনৰ খবৰ লৈ আছোঁ, আৰু ইয়াতে আমি প্ৰাক্তন সাংসদজনকো লগ পালোঁ। তেওঁৰ এই যি নিৰ্বাচনক লৈ, বিজনীক লৈ যি সমীকৰণ, সেয়া আমি আপোনালোকক জনোৱাৰ প্ৰয়াস কৰিলোঁ।